তোমাৰ পাহৰ আৰু সকামলৈ মাতিলে মানুহৰ এইটোৱেতো দিগদাৰ। এতিয়া মই অংগনবাড়ী যাবলৈ লৈছিলোঁ, এতিয়া মই ঘূৰি আহিলোঁ বুলিহে আহিলোঁ। সেয়া ধুমা ধুম একদম পূৰা সেয়া বাকচৰ পৰা এতিয়া কাপোৰ ওলাবলগীয়া হৈছে। এতিয়া 24 তাৰিখে বিয়ালৈ মই তাক সেইটোহে গম পাওঁ ন মই। তেতিয়াহ'লে আজি যে নাম আছে আজি যে নাম আছে মই এতিয়া সেইটো কথাহে মই এতিয়া পাহৰিলোঁ ন। মোৰ মনতো নাই নহয় আৰু মোকতো কোৱাও নাই। এইটো চেলেঙে হ'বনে ন? পিংক কালাৰ এখনো আছে, সেইটো খুদকৈ দিম নেকি? নমস্কাৰ সকলোকে, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু মোৰো ভালে। এইফালে দেখিলে নহয়, দেউতাক যিহেতুকে গাঁৱৰে বিয়া এখন আছিলে, আজি মানে নাম আছিলে, নামলৈ মাতিছিলে, কিন্তু দেউতা মানে কি হ'ল জানেনে, পাহৰি থাকিলে। আৰু যিহেতুকে সেইটো সময়ত ময়ো ভাতত লাগি আছিলোঁ, ধ্যান দিবলৈকে নহ'লে। এইফালে ভাত পানীকেইটা আমি খাই বৈ উঠিলোঁ, দেউতাক নামলৈ পঠিয়ালোঁ। তাৰপাছতে আকৌ দেখিছে নহয়, এইফালে ছোৱালী মোৰ কোচতে শুই গ'লগৈ। খেলি খেলি এইফালে মোৰ কোচতে শুলেগৈ। এইফালে আকৌ মাকে গৈছে বাচন ধুবলৈ, ভাত পানীকেইটা খাই বৈ উঠিলোঁ। তাৰপিছতে আকৌ এইফালে আবেলি সময়লৈ কি হ'ল জানেনে, আমাৰ ছাগলী পোৱালিটো মানে জগিলে। যিহেতুকে মাও ঘৰত নাই, এইফালে আমি সেয়া বোৱাৰীয়ে ময়ে আছিলোঁ। এয়া দুজনীয়ে ধুনীয়াকৈ চাফ চিকুণ কৰিছোঁ আৰু এইফালে তাক এতিয়া গাখীৰ খোৱাত লাগি আছোঁ। বাকী আৰু সেয়া ভালেই লাগিলে বাৰু। তাৰপাছতে এইফালে এয়া দেখিছে নহয়, ছাগলী গাখীৰ খীৰালোঁ। এয়া ফেহোঁ, পূৰা ধুনীয়া ফেহোঁ হৈছে। এতিয়া ছাগলী এয়া পোৱালিটোকো অকণমান দিব লাগিব আৰু মাককো ধুনীয়াকৈ আমি মানে পিন্ধাই দিওঁ। ফেহোঁ বনোৱাৰ পিছত কি কৰোঁ, ছাগলীৰ গাখীৰটো মানে অকণমান ফেহোঁ উলিয়াই পিনে সেয়া মাককো তেনেকৈ ডিঙিত পিন্ধাওঁ আৰু ছাগলী পোৱালিটোকো তেনেকৈ পিন্ধাই দিয়া হয় আৰু গৰুকো তেনেকৈ দিয়া হয়। বাকী আপোনালোকৰ ফালে কেনেকুৱা নিয়ম সেইটো জনাবলৈ নাপাহৰিব। এয়া এতিয়া ইয়াতকৈ এনেকৈ বহি আছোঁ, ফেহোঁ বনাই আছোঁ। এতিয়া সন্ধিয়াই হ'লগৈ আৰু ছাগলী পোৱালি জগোতে প্ৰায় দেৰি হৈছিলে, 3:30 4টা মানতে জগিছিলে। তাৰপাছতে এয়া দেখিছোঁ নহয়, এতিয়া সন্ধিয়া আৰু সেয়া কামত লাগি আছোঁ। আৰু মই কিন্তু ফেহোঁ খাবলৈ বহুত ভাল পাওঁ দেই। ছাগলী ফেহুঁৱে হওক বা গৰু গাখীৰৰ ফেহুঁৱে হওক, খাবলৈ বহুত ভাল পাওঁ। আৰু এইফালে আমাৰ ছোৱালী দেখিছে নহয়, ছোৱালীও বহুত ভাল পায়। এয়া মোৰ কোচতে উঠি লৈ পিনে কি কৰিছে দে হা, তাইও মানে একদম পূৰা হা কাক মাৰিছ একদম পূৰা সেয়া লাগিব এতিয়া। দেখিছে নহয় কান্দিব, কি কৰি আছে, পূৰা কোচত বহি লৈ পিনে। ধুনবাই কান্দিব নি হা? এয়া বহি আছোঁ ঠাণ্ডাত একদম পূৰা মানে জোৰ খুৱাই আছোঁ, জোৰ খুৱাই খুৱাই বহি আছোঁ। লগতে ভাতো বনাই আছোঁ আৰু এনেকৈ বহি আছোঁ। আমাৰ পিতাশ্ৰী আৰু এইফালে এইটো কচুগুটি পোৱালি, এইটো কি হয় চাওঁ, বহি বহি একদম কাপোৰ মানে অৱস্থা নোহোৱা কৰি দিছেগৈ। কি এইটো কি কৰিবলৈ লৈ আছ তই ছোৱালী? কিয় মাৰি আছিলি?